AIUDF দল ভাঙি দিয়ক বদৰুদ্দিন আজমলে। অনুগ্ৰহ কৰি আপুনি AIUDFটো ভাঙি দিয়ক। সাম্প্ৰদায়িক AIUDF দল থকাৰ বাবে শক্তিশালী হৈছে বিজেপি দল। সেইবাবে মুছলমান সাম্প্ৰদায়িক AIUDF দল ভাঙি কংগ্ৰেছত চামিল কৰক আজমলে। মই কৈছোঁ যে বদৰুদ্দিন আজমল যদি হিৰো হৈ থাকি যাব লাগে ইতিহাসত, তেতিয়াহ'লে তেওঁ AIUDFটো ভাঙি দিয়ক। ভাঙি দি সেইটো কংগ্ৰেছৰ লগত বিলীন কৰি দিয়ক UMFৰ নিচিনাকৈ। AIUDF দললৈ পৰামৰ্শ বিধায়ক অখিল গগৈৰ। 2024 নিৰ্বাচনৰ পূৰ্বে AIUDF দললৈ পৰামৰ্শ আগবঢ়ালে বিধায়ক অখিল গগৈয়ে। AIUDF দলটো হৈছে এটা মুছলমান সাম্প্ৰদায়িক দল। AIUDF এটা মুছলমান সাম্প্ৰদায়িক দল। এই মুছলমান সাম্প্ৰদায়িক দলটো থকাৰ বাবে হিন্দু সাম্প্ৰদায়িক দল BJP আৰু RSS শক্তিশালী হৈ পৰিছে। এই মুছলমান সাম্প্ৰদায়িক দলটো থকাৰ কাৰণে অসমত হিন্দু সাম্প্ৰদায়িক দল BJP আৰু RSSে গঢ় ল'ব পাৰিছে, শক্তিশালী হ'ব পাৰিছে। আৰু সেইবাবেই মুছলমান সাম্প্ৰদায়িক দলটো ভাঙি দিব লাগে। সেইকাৰণে আমি এই মুছলমান সাম্প্ৰদায়িক দলটোক ভাঙি দিব লাগে। AIUDFক আটাইতকৈ উৎকৃষ্ট আৰু ভাল পৰামৰ্শ দিলে অখিল গগৈয়ে। মোৰ পৰামৰ্শটোৰ সমান আৰু ভাল পৰামৰ্শ AIUDF কাকো দিয়া নাই। দলটোৰ মুৰব্বী বদৰুদ্দিন আজমল যদি হিৰো হৈ থাকিব বিচাৰে তেনেহ'লে দলটো ভাঙি কংগ্ৰেছৰ সৈতে চামিল কৰক। মই কৈছোঁ যে বদৰুদ্দিন আজমল যদি হিৰো হৈ থাকি যাব লাগে ইতিহাসত, তেতিয়াহ'লে তেওঁ AIUDFটো ভাঙি দিয়ক। ভাঙি দি সেইটো কংগ্ৰেছৰ লগত বিলীন কৰি দিয়ক। কিন্তু তাকে নকৰি বিজেপিক সহায় কৰিবৰ বাবে যদি 2024 নিৰ্বাচনত 35টা সমষ্টিত নিৰ্বাচন খেলে তেন্তে বদৰুদ্দিন আজমল অসমৰ আটাইতকৈ ডাঙৰ খলনায়ক হ'ব। আৰু যদি ভাঙি নিদি এইবাৰ আকৌ 35টাত চিট খেলিম বুলি কৈছে, বিজেপিক সহায় কৰিবৰ কাৰণে যদি AIUDFে এইবাৰ অকলে খেলে, তেতিয়াহ'লে বদৰুদ্দিন আজমল হ'ব অসমৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ খলনায়ক। আজমলক এই আহ্বান জনালে অখিল গগৈয়ে। AIUDF দলটো ভাঙি দিলে বিজেপিক অসমৰ পৰা খেদিবলৈ অতি সহজ হৈ পৰিব। এটাই কথা কওঁ যে AIUDF সম্পৰ্কে মোৰ চূড়ান্ত কথাটো ফাইনেল ষ্টেটমেণ্ট যে AIUDF এটা মুছলমান সাম্প্ৰদায়িক দল, আৰু এই মুছলমান সাম্প্ৰদায়িক দলটো থকাৰ কাৰণে অসমত হিন্দু সাম্প্ৰদায়িক দল BJP আৰু RSSে গঢ় ল'ব পাৰিছে, শক্তিশালী হ'ব পাৰিছে। সেইকাৰণে আমি এই মুছলমান সাম্প্ৰদায়িক দলটোক ভাঙি দিব লাগে। মই সেইকাৰণে একদম মোৰ পৰামৰ্শটোৰ সমান আৰু ভাল পৰামৰ্শ AIUDF কাকো দিয়া নাই। AIUDFক দিয়া সৰ্বোচ্চ ভাল আটাইতকৈ উৎকৃষ্ট পৰামৰ্শটো কি জানে? মই কৈছোঁ যে বদৰুদ্দিন আজমল যদি হিৰো হৈ থাকি যাব লাগে ইতিহাসত, তেতিয়াহ'লে তেওঁ AIUDFটো ভাঙি দিয়ক। ভাঙি দি সেইটো কংগ্ৰেছৰ লগত বিলীন কৰি দিয়ক UMFৰ নিচিনাকৈ। আৰু যদি ভাঙি নিদি এইবাৰ আকৌ 35টাত চিট খেলিম বুলি কৈছে, বিজেপিক সহায় কৰিবৰ কাৰণে যদি AIUDFে এইবাৰ অকলে খেলে, তেতিয়াহ'লে বদৰুদ্দিন আজমল হ'ব অসমৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ খলনায়ক। সেইকাৰণে বদৰুদ্দিন আজমল চাহেব ডাঙৰীয়া, তেখেত যিহেতু মৌলানা, তেখেতৰ প্ৰতি সেইকাৰণে ধৰ্মীয় গুৰু হিচাপে আমাৰ সকলোৰে শ্ৰদ্ধা আছে। আৰু তেখেতে অলপ ল'ৰা ছোৱালীবিলাক পঢ়োৱা যদিও সেইটো বেপাৰ, তথাপিও তেওঁ অলপ শিক্ষাৰ বেপাৰটো অলপ ভালকৈ কৰিছে, হয় নহয়? তেখেতৰ প্ৰতি সেইকাৰণে অলপ আমাৰ ভাল ভাৱ আছে। গতিকে মই তেখেতক অনুৰোধ জনাইছোঁ, বদৰুদ্দিন আজমল চাহেব, মই চিৰিয়াছলি কৈছোঁ, এইটো একেবাৰে আপুনি মই পলিটিক্স কৰি কৰা বুলি নাভাবিব। আজমল চাহেব সঁচাকৈ অসমৰ ইতিহাসত আপুনি যদি ভাল নামত থাকি যাব খোজে, তেতিয়াহ'লে অনুগ্ৰহ কৰি আপুনি AIUDFটো ভাঙি দিয়ক। তেতিয়া আমি BJPকটো অসমক খেদাবৰ কাৰণে বেছি সুবিধা হ'ব। আৰু AIUDFটোক ভাঙি দি AIUDFৰ ভাল MLA কেইজনক, যিকেইজনে হেৰিয়াত ভোট দিয়া নাই দেই, ৰাজ্যসভাত BJPক ভোট দিয়া নাই আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত BJPক ভোট দিয়া নাই, সেইকেইজনক কংগ্ৰেছৰ পৰা আপোনালোকে উঠাই দিয়ক আৰু মুছলমান সাম্প্ৰদায়িক দলটো বন্ধ কৰি দিয়ক। উল্লেখ্য যে এইবাৰ আগন্তুক বিধানসভা নিৰ্বাচনত AIUDF দলে ৰাজ্যৰ 35টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেনেস্থলত বিধায়ক অখিল গগৈৰ পৰামৰ্শ AIUDF দলৰ মুৰব্বী বদৰুদ্দিন আজমলে কেনেদৰে গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক, সাৰ্চ দ্য ৰিয়েলিটি। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ।
আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.